বিগ ব্ৰেকিং নিউজ লাখৰিঘাটৰ দেৱাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত আহত হৈছে দুজনকৈ বাইক আৰোহী আৰু লাখৰিঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুয়োকে জানিব পৰা গৈছে লাখৰিঘাটৰ দেৱাগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু খন্তেক সময় পূৰ্বে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দেৱাগুৰি বজাৰৰ ওচৰতে ট্ৰেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে আৰু গুৰুতৰভাৱে আহত লোকসকলক ততাতৈয়াকৈ লাখৰিঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে লাখৰিঘাটৰ দেৱাগুৰি বজাৰৰ ওচৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ট্ৰেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে আৰু সংঘৰ্ষৰ ফলত আহত হৈছে দুজনকৈ বাইক আৰোহী আৰু বাইক আৰোহী দুজনক ততাতৈয়াকৈ লাখৰিঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দেৱাগুৰি চাৰিআলি পাৰ হৈ লাহৰিঘাট যোৱা ৰাস্তাটোত ভয়ংকৰ পথ দুৰ্ঘটনা দুজন মানুহ আহত হৈছে। বাইক আৰু ট্ৰেক্টৰৰ মাজত পথ দুৰ্ঘটনা খুন্দিয়াই দুজন মানুহ আহত হৈছে। এতিয়া ঘটনাস্থলীত আৰক্ষী বাহিনী আহি উপস্থিত হৈছে।